নমস্কাৰ, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। যিহেতু আপোনালোকৰ ভাইভা টেষ্ট আহি পালেহি, গতিকে তাৰে ওপৰত মই ভিডিঅ' দিছিলোঁ আৰু আপোনালোকে তথাপিও মোলৈ কমেণ্ট কৰি আছে যে ডকুমেণ্টৰ ওপৰত আৰু কি ড্ৰেছ পিন্ধি যাম তাৰে ওপৰত ভিডিঅ' দিবলৈ কৈ আছে। আজি ভাবিলোঁ তাৰে কেইটামান ফটো দেখাম যে মোৰ লগৰ আছিলে ভাইভা টেষ্ট দিব যাওঁতে কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি গৈছিলে। সেই ড্ৰেছ আজি আপোনালোকক দেখাম যে তেওঁলোকে কেনেধৰণে গৈছিলে। আৰু আপোনালোকৰ পৰা বহুতে কমেণ্ট কৰি আছে যে ডকুমেণ্টৰ ওপৰত ভিডিঅ' লাগে, গতিকে ডকুমেণ্ট কি নিব লাগিব আপোনালোকে তাৰে ওপৰতে ভিডিঅ' বনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইখিনিতে জনাম যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ। যিহেতু বহুতে ডকুমেণ্টৰ ওপৰত ভিডিঅ' বিচাৰি আছে, সেইকাৰণে ভাবিলোঁ তাৰে ওপৰতে আজি ভিডিঅ'টো দিম। আৰু ডকুমেণ্ট যেতিয়া আপোনালোকে ভাইভা টেষ্ট দিবলৈ যাব, আপোনালোকৰ 1 নম্বৰতে এটা বস্তু লাগিব, সেইটো হৈছে আপোনালোকৰ এডমিট কাৰ্ডটো লাগিব। গতিকে আপোনালোকে সেইটো লৈ যাব। আৰু ডকুমেণ্ট কেতিয়াবা বিচাৰে কেতিয়াবা নিবিচাৰে। যেতিয়া আপোনালোকে ভাইভা টেষ্ট দিবলৈ ৰুমৰ ভিতৰলৈ সোমাই যাব, তেতিয়া আপোনালোকক যিটো আপুনি ফাইল লৈ যাব, সেই ফাইলটো আপোনালোকক নিব দিবও পাৰে বা নিদিবও পাৰে। কেতিয়াবা ফাইলসমূহ চাই আৰু কেতিয়াবা নাচায়। আপোনাৰ যদি 2 নম্বৰ দিনা ভাইভা টেষ্ট থাকে আৰু প্ৰথমৰ যিদিনা ল'ৰা ছোৱালীয়ে দি যাব, তেওঁলোকক যদি সোধে যে ডকুমেণ্ট কি চাইছে আৰু তেওঁলোকে যদি কয় যে ডকুমেণ্ট চোৱা নাই, তথাপিও আপোনালোকে ডকুমেণ্টখিনি লৈ যাব। আপোনালোকে এটা ফাইলত গোটেই ডকুমেণ্টছখিনি লৈ যাব। কিয়নো আপোনালোকক যদি ঘপককৈ যদি বিচাৰে এটা ডকুমেণ্টছ আৰু আপোনালোকে যদি সেইটো সময়ত উলিয়াই দিব নোৱাৰে, বা আপুনি যদি কয় যে ছাৰ মই ফাইল অনা নাই বা ডকুমেণ্টছখিনি অনা নাই, তেতিয়াহ'লে আপোনাৰ সেইখিনিতো এটা মাৰ্কছ কমি যাব পাৰে। আৰু যিহেতু ঘৰৰ ওচৰত আপোনালোকৰ ভাইভা টেষ্ট নহয়, বহুত দূৰত হ'ব, সেইকাৰণে কিছুমানৰ হ'লেও আপোনালোকে যিহেতু বিচৰা সময়ত বস্তুখিনি নাপাব, সেইকাৰণে আপোনালোকে ফাইলসমূহ লৈ যাব। আৰু কি ডকুমেণ্ট নিব লাগে এইটো কথা সুধি আছে। ডকুমেণ্টছ আপোনালোকে মেট্ৰিকৰ পৰা ধৰি লৈ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু যিমানলৈকে আপোনালোকে পঢ়া কমপ্লিট কৰিলে বা এক্সট্ৰা কিবা চাৰ্টিফিকেট আছে, এই গোটেইখিনি আপোনালোকে জেৰক্স কৰি লৈ যাব। কাৰণ আৰু এনেকৈ নিব যে আপোনাক যদি সোধে, সাধাৰণতে নিবিচাৰে ফাইল ডকুমেণ্টছ, কিন্তু যদি বিচাৰে তেতিয়া আপোনাক যদি কয় যে মেট্ৰিকৰ চাৰ্টিফিকেটখন দেখুওৱা, তেতিয়াহ'লে আপুনি বিচাৰি খুচৰি মুচৰি থাকিবলৈ ইমান দৰকাৰ নাই। আপুনি মেট্ৰিকৰখিনি মেট্ৰিকৰ ভাগে, মেট্ৰিকত যিহেতু ডকুমেণ্টছ 3টা থাকিব, এডমিট, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, আৰু সেই 3টাৰ লগতে আপুনি জেৰক্স কপি 3টা লৈ ল'ব। তেনেকৈ হাই ছেকেণ্ডেৰী ল'ব, গ্ৰেজুৱেট কৰিছে যদি গ্ৰেজুৱেটৰ ল'ব, বা বেলেগ কিবা লাইনত যদি পঢ়ি আপোনাৰ ডকুমেণ্টছ আছে সেইখিনি লৈ ল'ব, NCC আছে যদি NCC ল'ব। তেনেকৈ লগতে আপোনাৰ ডকুমেণ্ট এটা প্ৰতিটো ডকুমেণ্টছৰ লগত আপুনি এটা জেৰক্স কপি লৈ ল'ব। যদি আপোনাক বিচাৰে যাতে আপুনি কথাটো কোৱাৰ লগে লগে হয় ছাৰ মই আনিছোঁ বা মোৰ ওচৰত আছে উলিয়াই দিব পাৰে। কিন্তু কেতিয়াবা ফাইলসমূহ নিবিচাৰে, এইটো কথা মই বাৰে বাৰে কৈছোঁ। কিন্তু যদি বিচাৰে তেতিয়াহ'লে আপুনি ক'ৰ পৰা দিব? সেইকাৰণে আপোনাৰ নিজৰ প্ৰয়োজনীয় বস্তুখিনি আপুনি লৈ যাব। ডকুমেণ্টছটো বা আপোনাৰ ফাইলটো লৈ যোৱাটো কোনো ডাঙৰ কথা নহয়, যিহেতু আপোনাৰ ওচৰত সেইখিনি বস্তু আছে। গতিকে আপুনি সেইখিনি লৈ, যিহেতু ডকুমেণ্টৰ ওপৰত মই ইমানখিনিয়ে ক'লোঁ। আৰু আপোনালোকে সুধি আছে যে কি ড্ৰেছ পিন্ধি যাব পাৰি, চুৰিদাৰ পিন্ধি যাব পাৰি নে নোৱাৰি, বা চুৰিদাৰ লগত কি পিন্ধি যাম, চেণ্ডেল পিন্ধি যাম নে পাঞ্চ পিন্ধি যাম, মেখেলা চাদৰৰ লগত কি পিন্ধিম, তেনেকুৱা ধৰণৰ কথা সুধি আছিলে। আৰু মই এতিয়া এটা ফটো দেখুৱাম, আৰু সেই তাত মোৰ লগৰে গৈছিলে যে ভাইভা টেষ্ট দিবলৈ। আৰু তেওঁলোকে কিছুমানে ফৰ্মেল ড্ৰেছ পিন্ধিছে, কিছুমানে মেখেলা চাদৰ পিন্ধিছে আৰু কিছুমানে চুৰিদাৰ পিন্ধিছে, চবেই পাইছে। আৰু সেই ফটোকপি গোটেই কেইগৰাকীয়ে আৰু যিটো ফটো দেখুৱাম সেই ফটোকপি থকা গোটেই কেইগৰাকীয়ে বৰ্তমান ফৰেষ্টাৰ গ্ৰেড 1ত জব কৰি আছে। সেইকাৰণে ভাবিলোঁ তেওঁলোকৰ ফটো, যিহেতু এটা গ্ৰুপ ফটো আছিলে, সেই গ্ৰুপ ফটোটো আপোনালোকক দেখাম। তাত মই নাই, কিন্তু মোৰ লগৰ আছিলে। তেওঁলোকে কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি গৈছিলে ভাইভা টেষ্ট দিব যাওঁতে, আপোনালোকে তেনেকৈ গ'লেও একো নহয়। আৰু আপোনালোকে তেনেকৈ যাব পাৰে। মানে এইটোৱে দেখাব বিচাৰিছোঁ যে ভাইভা টেষ্ট দিব যাওঁতে যিসকলে প্ৰথমবাৰৰ কাৰণে দিব যাব, তেওঁলোকে যিহেতু বহুত ভয় কৰি আছে যে কি ড্ৰেছ পিন্ধি যাম, এইটো কথা বহুতে চিন্তা কৰি আছে, বা কিনিব লগা হৈছে চাগে কিছুমানে চিলাব লগা হৈছে। সেইকাৰণে তেওঁলোকে কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি গৈছে। অকল ড্ৰেছটো পিন্ধি গ'লেই নহ'ব, আপুনি আপোনাৰ ধুনীয়া এটা মন লৈ যাব লাগিব যিহেতু। সেইকাৰণে আপুনি চাওক যে তেওঁলোকে কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি গৈছে।
আৰু মই মোৰ লগৰখিনিক সুধিছিলোঁ, কেইবাগৰাকীকো সুধিছোঁ যে কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। তেওঁলোকে কেমেৰা আগত ওলাবলৈ অলপ লাজ কৰিছে আৰু তেওঁলোকক সুধিলোঁ যে কি প্ৰশ্ন সুধিছে অলপ কোৱা। তেওঁলোকে অলপ মানে যিসকলে এবাৰ ভাইভা টেষ্ট দিব তেওঁলোকৰ কাৰণে অলপ হ'লেও সহায় হ'ব। তেতিয়া তেওঁলোকে কৈছে যে নামটো সুধিছে, ক'ৰ পৰা আহিছে সুধিছে। কেতিয়াবা মানে এনেকুৱা হৈ যায় যে আপোনাৰ অকল মেজৰটোৰ ওপৰতে কথা নুসুধে, আপোনাৰ নিজৰ টাইটেলটোৰ ওপৰতো কথা সুধি দিব পাৰে। আপোনাৰ লগত যেতিয়া কথা পাতিব, কথা পাতোঁতে আপোনাৰ কথাখিনিৰ পৰাই আপোনাক প্ৰশ্ন সুধি যাব পাৰে। আপুনি উত্তৰটো কেনেকৈ দিছে আৰু সেইটো উত্তৰ দিওঁতে তাৰ লগত মিলাই আপোনাৰ প্ৰশ্ন সুধিব পাৰে। যিহেতু মোৰ লগৰ এজনীয়ে টাইটেল গগৈ লিখে আৰু তেওঁ সুধিছিলে যে চুকাফা, যেতিয়া গগৈ বুলি গম পালে, আহোম ছোৱালী বুলি গম পালে আৰু তেতিয়া সুধিছে যে তুমি আহোম ছোৱালী কি আহোম ছোৱালী নেকি বুলি সুধিছিলে আৰু হয় বুলি ক'লে। আৰু তেতিয়া সুধিছে যে চুকাফা দিৱস কিয় পতা হয়, সেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। তেনেকৈ মানে আপোনাৰ টাইটেলটোৰ ওপৰতো আপোনাৰ প্ৰশ্ন আহি যাব পাৰে। অকল এইটো নহয় যে আপুনি পঢ়াখিনিৰ ওপৰতে প্ৰশ্ন সুধিব, আপোনাৰ গাঁওখনৰ বা আপোনাৰ এৰিয়াটোৰ পৰা কি আছে বস্তু, তাত কি সুবিধা আছে নাই, সেইখিনিৰ ওপৰতো আপোনাক প্ৰশ্ন সুধি দিব পাৰে। অকল যে এইটো নহয় অকল পঢ়াৰ পৰা। আৰু এটা প্ৰশ্ন সুধিছিলে যে আহোম আৰু মটৰ্কৰ মাজত পাৰ্থক্যটো কি, মানে তেওঁলোকে সাজপাৰবিলাক যিহেতু অলপ বেলেগ হয়, অলপ বেলেগ হয়, সেইকাৰণে সেইটো প্ৰশ্ন সুধিছিলে যে অলপ মাজৰ পাৰ্থক্য এটা কোৱা বুলি কৈছিলে। আৰু তাই তেতিয়া কৈছিলে তেওঁলোকৰ মাজৰ পাৰ্থক্যটো। আৰু এগৰাকী হিষ্ট্ৰী আছিলে আৰু হিষ্ট্ৰীগৰাকীকো এনেকৈ সুধিছিলে, হিষ্ট্ৰী অলপ প্ৰশ্ন সুধিছিলে। তেনেকৈ আপোনালোকক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে। আৰু আপোনালোকে এইটোৱে অকল ভাবি চাওক যে যিকোনো প্ৰশ্ন সুধিলে আপোনালোকে যাতে ধুনীয়াকৈ উত্তৰ দিব পাৰে। প্ৰশ্নটোৰ উত্তৰ আপুনি নাজানিলেও আপুনি যাতে নাজানোতো ধুনীয়াকৈ যাতে ক'ব পাৰে যে ছাৰ মই এইটো বিষয়ে গম নাপাওঁ বা নাজানিম বা পাহৰিছোঁ, এইটো ধুনীয়াকৈ ক'ব। আৰু যিহেতু এতিয়া বৰ্তমান পুলিচৰ ভাইভা দিবলৈ যাব, গতিকে আপুনি আছাম পুলিচৰ বিষয়ে অকণমান চাই। এজন ল'ৰাই মোক এটা কমেণ্ট কৰি জনাইছে যে তেখেতে কাট অফ যিমান মাৰিছে, যেতিয়া কাট অফতকৈ তেওঁ এবিত 13 বেছি পাই আছে আৰু ইউবিত 10 বেছি পাই আছে। আৰু মোক সুধিছে যে ভাইভাত 0 পালে হ'বনে, সেইটো সুধিছে। তেওঁ এইটো একদমেই ভুল ভাবিছে যে ভাইভাত কিয় তেওঁ 0 পাব লাগে। ভাইভাটো যদি 0 পাবলৈ হ'লে প্ৰেজেণ্ট থাকিব নহ'ব, তেতিয়া আপুনি 0 পাব। কিন্তু আপুনি যদি প্ৰেজেণ্ট নাথাকে তেতিয়াহ'লেচোন আপোনাৰ ভাইভাত 0 পাব। আৰু প্ৰেজেণ্ট যেতিয়া আপুনি এবচেণ্ট হ'ব, এবচেণ্ট হ'লেচোন আপুনি সেইটো ফেইলেই কৰিব। গতিকে এইটো নহয় যে মোৰ বাকীখিনি নম্বৰ বেছি আছে আৰু মই এতিয়া 0 পালেও মই পাছ কৰিম, চাকৰি পাম, এইটো কথা নহয়। আপুনি যদি ইমান কষ্ট কৰি যদি ইমান সৰহ নম্বৰ পাইছে, বেলেগতকৈ আপুনি বহুত বেছি পাইছে, গতিকে আপুনি আৰু চেষ্টা কৰক যে ভাইভাতো আপুনি এটা ভাল মাৰ্ক পাবলৈ চেষ্টা কৰক। কিয়নো ভাইভাত 5 মাৰ্কছ আছে, আপুনি তাত 4 মাৰ্কছ হ'লেও পাবলৈ চেষ্টা কৰক। আপুনি যিহেতু ইমানখিনি বেছিয়ে পাই থৈছে, গতিকে আপুনি তাত 5ৰ ভিতৰত 5 পাবলৈকে চেষ্টা কৰিব লাগে। কিন্তু সেইটো নাপায়ো আপুনি 4 পাবলৈ চেষ্টা কৰক। কিয়নো আপোনাৰ চাকৰিটো যদিও বহুত বেলেগতকৈ যদিও বহুত বেছি নম্বৰ পাই থৈছে, 13টো বহুত বেছি, কাৰণ যিহেতু 0.1তো চাকৰি বা ভাইভা টেষ্ট দিবলৈ পোৱা নাই বহুতে। গতিকে আপুনি যিহেতু বহুতখিনি বেছি পাই থৈছে, গতিকে আপুনি এইটো কথা নাভাবিব যে মই 0 পালেও চাকৰি পাম, এইটো কথা নাভাবিব। আপুনি এইটোৱে ভাবক যে মই যেনে তেনে ভাইভাটো এটা ভাল মাৰ্ক পাম, সেইটো পাবলৈ আপুনি চেষ্টা কৰক। বহুত কষ্ট কৰি আপুনি সেইখিনি মাৰ্ক পাইছে, বহুত কষ্ট কৰিছে, বহুত পঢ়িব লগা হৈছে, বহুত ফিল্ডত গৈ পিনি বহুত কষ্ট কৰিব লগা হৈছে, তাৰ পিছতহে আপুনি ইমানখিনি মাৰ্ক পাবলৈ সক্ষম হৈছে। গতিকে এতিয়া যিহেতু ভাইভা টেষ্ট আছে, গতিকে ভাইভা টেষ্টত আপুনি ধুনীয়াকৈ নিজকে সজাই পৰাই যাব লাগে। গৈ তাত যি প্ৰশ্ন সোধে তাক উত্তৰ দিব লাগে, জনাটো জানিম, নজনাটো নাজানো, ধুনীয়াকৈ কথাখিনি ক'ব লাগে, সেইখিনি কাম আছে। গতিকে আপুনি তাত 0 নাপায়, ধুনীয়া এটা মাৰ্ক পাবলৈ চেষ্টা কৰক আৰু তাত এটা ভাল মাৰ্ক পাব বুলি মই ভাবোঁ। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।